নমস্কাৰ প্ৰিয় দৰ্শক প্ৰাগ হেলথৰ আৰু এটি চেনেললৈ জনাইছো স্বাগতম ষ্টুডিঅ'ত মই নবীশ আৰু এয়া আপোনাৰ প্ৰিয় চেনেল প্ৰাগ নিউজ well আজি প্ৰাগ হেলথত আমি কোনো ধৰণৰ ৰোগৰ বিষয়ে কথা নাপাতো কিন্তু এটা ভাইটাল টপিকৰ ওপৰত আমি ডিসকাস কৰিম হেলথ সাৰ্ভিস ইন দ্য ইউনাইটেড কিংডম in comparison with of course our তাৰ বাবে আমাৰ মাজত এক্সপাৰ্ট ডক্টৰ নগেন্দ্ৰনাথ শৰ্মা Hello and welcome doctor to Prague Health. Well, যেটা আমি কলো health service in UK in comparison with India, আমি আজি অলপমান correlate কৰিবলৈ চেষ্টা কৰিম since you have been associated there in the United Kingdom working there. আপোনাৰ পৰা জানিব বিচাৰিছো healthcare service, how is the scenario of healthcare service in the United Kingdom? Thank you for asking me and thank you for giving me this opportunity to talk to you. I left Assam in 1965 July. আৰু মোৰ যিটো এক্সপেৰিয়েন্স আছিলে তেতিয়া মই অসম মেডিকেল কলেজত কাম কৰিছিলোঁ আৰু গুৱাহাটী মেডিকেল কলেজত কাম কৰিছিলোঁ অৱশ্যে অসমত মই ফেমিলি ডক্টৰ চাৰ্ভিচত কাম কৰা নাছিলোঁ বাট হোৱাট আই ন' অফ দেন আমাৰ ফেমিলি ডক্টৰ চাৰ্ভিচৰ লগত বিলাতৰ ইংলেণ্ডৰ চাৰ্ভিচৰ ভাষ্ট ডিফাৰেঞ্চ কেলৈ কৈছোঁ যে ইয়াত মানুহৰ অসুখ হ'লে মানুহ এজন ডাক্তৰ ওচৰলৈ গ'ল তেওঁৰ ওচৰত ভাল নাপালে আকৌ এজনৰ ওচৰলৈ গ'ল কোনে কি প্ৰেছক্ৰিপশ্যন দিছে কোনো ৰেকৰ্ডৰ সুবিধাটো নাই আৰু আমাৰ তাত হৈছে কি ওৱান ফেমিলি ডক্টৰ দি হোল চিষ্টেম ইজ আণ্ডাৰ নেশ্যনেল হেল্থ চাৰ্ভিচ তাত গোটেই বস্তুটো নেশ্যনেল হেল্থ চাৰ্ভিচে কণ্ডাক্ট কৰে হস্পিটেলছ এণ্ড ফেমিলি ডক্টৰ চাৰ্ভিচ এণ্ড স্পেচিয়েলিষ্ট চাৰ্ভিচ ফেমিলি ডক্টৰ আছিলোঁ মই তাত গৈ পেলাই প্ৰথমে মই যদি ট্ৰেইনিং লৈছিলোঁ মেটাৰনিটি এণ্ড গাইনকলজিত তাৰপিছত মই ডিচাইড কৰিলোঁ যে মই ফেমিলি ডক্টৰ হ'ম আমাৰ তাত কয় জেনেৰেল প্ৰেক্টিশ্যনাৰ আৰু জেনেৰেল প্ৰেক্টিশ্যনাৰ হেজ গট দি ৰেছপনচিবিলিটি ফৰ হিজ পেচেণ্টছ মোৰ ক্ষেত্ৰত মই ছিংগল হেণ্ডেড জেনেৰেল প্ৰেক্টিশ্যনাৰ আছিলোঁ ছিংগল হেণ্ডেড GP আৰু মোৰ পেচেণ্ট আছিলে 3,300 এই 3,300 পেচেণ্টৰ কাৰণে মই টোটেলি ৰেছপনচিবল 24 hours a day and 365 days a year. Whether it is Christmas Day or New Year's Day, I should be available for my patients. That's the big difference than in the Northeast or in India. And মই অৱশ্যে ইণ্ডিয়াৰ বাহিৰৰ কথা নাজানো অসমৰ কথা কৈছোঁ যে I don't think there is a family doctor who is responsible. আমি ৰাতি হোক দিন হোক আমি যেতিয়াই পেচেণ্টে বিচাৰে তেতিয়া এভেইলেবল হ'ব লাগিব এতিয়া অলপ চেঞ্জ হৈছে আফটাৰ নিউ কণ্ট্ৰেক্ট GP-বিলাকক অপৰচুনিটি এটা দিছে যে তেওঁলোকে 6টা বজাৰ পিছত গধূলি 6টা বজাৰ পিছত হয়তো অফ হ'ব পাৰে আৰু তেতিয়া তেওঁলোকে আনৰেছপনচিবিলিটি দিব লাগিব আন এটা কমাৰ্চিয়েল এজেঞ্চিক মেডিকেল কমাৰ্চিয়েল এজেঞ্চি এটাক ৰেছপনচিবিলিটি দিব লাগিব again when they call their own doctor there must be some arrangement that another doctor will come and see the patient সেইকাৰণে patients are very secure very safe আৰু গোটেই হেল্থ চাৰ্ভিচৰ কনচেপ্টটো in England is that from birth to death it is free of payment. One can be rest assured that if he has got no money, he will not be neglected. He will equally get health care, health service, even old person or a baby. It is a unique situation, Prithvi Court 9. National Health Service is a unique situation to Prithvi Court 9. And health services developed a lot now, আমাৰ তাত এতিয়া আৰু এটা ইউনিক চিষ্টেম হৈছে মোৰ তালৈ যি পেচেণ্ট আহিলে মই সেই পেচেণ্টৰ আমিতো স্পেচিয়েলিষ্ট মই স্পেচিয়েলিষ্ট নহয় মই ফেমিলি ডক্টৰ মই যদি কিবা এটাত মোৰ চিন্তা হৈছে মই নাজানো মই ইমিডিয়েটলি সেই পেচেণ্টক হস্পিটেললৈ ৰেফাৰ কৰিব পাৰোঁ যদি আৰ্জেণ্ট কেছ নহয় তেতিয়া মই এখন চিঠি লিখি দিলোঁ আৰু পেচেণ্টে এপইণ্টমেণ্ট পাব হস্পিটেলৰ পৰা আৰু তেতিয়া পেচেণ্টে গৈ পেলাই চাব স্পেচিয়েলিষ্টে চাই ইনভেষ্টিগেট কৰিব কিন্তু যদি ইমাৰ্জেঞ্চি দেখিলোঁ মই ধৰা কাৰোবাৰ হাৰ্ট এটেক হৈছে বা কাৰোবাৰ এপেণ্ডিচাইটিছ হৈছে বা কাৰোবাৰ এষ্টমা হৈছে বা ইমিডিয়েট এডমিশ্যন দিম তেতিয়া হস্পিটেলত এম্বুলেঞ্চ আহি পেচেণ্টক লৈ যাব ঘৰৰ পৰা আৰু ইমিডিয়েট এডমিশ্যন দিম এই বস্তুটো পাবলৈ বৰ টান পৃথিৱীত বিশেষকৈ আমাৰ ইণ্ডিয়াত এই বস্তুটো পাবলৈ টান যদিও মই শুনিছোঁ এতিয়া বোলে নতুন হেল্থ মিনিষ্টাৰে
ইয়াত এম্বুলেন্স চিষ্টেমটো কৰিছে আৰু এই বিষয়ত ময়ো ভাবো যে মই অকমান এটা যেন কন্ট্ৰিবিউশ্যন আছে মই 2001ত প্ৰধানমন্ত্ৰী চিফ মিনিষ্টাৰ তৰুণ গগৈৰ লগত এটা ইণ্টাৰভিউ দিছিলোঁ 2001ত সেইখিনি সময়ত মই তেখেতক কৈছিলোঁ যে গুৱাহাটীখন 4টা জোনত যদি ভগাই দি ইষ্ট ৱেষ্ট নৰ্থ চাউথ প্ৰত্যেকটো চেণ্টাৰ জোনত যদি একোখন এম্বুলেন্স ষ্টেচন কৰি দিয়ে একোটা এম্বুলেন্স ষ্টেচন কৰি দিয়ে ৰাইজৰ কাৰণে ভাল হ'ব ক'ব নোৱাৰো সেইটো মোৰ আইডিয়া লৈছিলে নাই মই নাজানো কিন্তু এই কথাটো শুনি ভাল পাইছো যে এতিয়া ইয়াত এম্বুলেন্স হৈছে There are in fact 108 emergency service which deals with medical, police and fire emergencies. Around 280 ambulances approximately. It is. Do you think 280 ambulances would suffice the huge quantum of population? I think it is not enough. Is it for the whole Guwahati or it's for distributed over the entire all the districts of Assam? I think that is not enough. Karon মানুহৰ এতিয়া বয়স হৈ আহিছে আৰু বহুত road accident তোমালোকৰ ইয়াত মই শুনিছো বহুত বেছি হয় কাৰণ this is the chaotic situation in road motor bikes যেনেকে overtake কৰে undertake কৰে আমাৰ বাওঁফালৰ পৰা এতিয়া আমাৰ overtake কৰিব নোৱাৰে গাড়ী বা motor bike সেই chaosৰ কাৰণে যিবোৰ road accident হৈছে এনেকুৱা চাগে সেইবোৰ লৈয়ে চাগে এম্বুলেন্স বিজি থাকিব আৰু তাৰ পৰিটো আন heart attack তাতলৈকে এতিয়া বেছি হৈছে হয়তো গতিকে that is not enough but it's a good start hope the present health minister will do his best to improve the health service in Assam as a whole. Okay, you just mentioned recently all about apne college from birth to death the thing is for the patient it is free the service is it only for the government hospitals or that is her private nursing home concepts to set tatu tenekwa hoy ni hebu subidha ase niki that's an interesting point there is a private sector সাধাৰণতে ordinary patient na jay private sector ketia jabo jodi apnar kiba cardiologist sabole gol ba gastroenterologist ba specialist sabole gol National Health Service Hospital upon waiting list. Jodi heart attack hoy no problem, immediate admission dibo. By acute situation to immediate admission dibo. Kintu cold case, apna tia hip operation hobo lage, ba minor surgery hobo lage, heibur karone waiting list